গাঁৱত শিক্ষিত মানুহ নাই বুলি ভাবে নেকি? গাঁৱত শিক্ষিত মানুহ নাই বুলি ভাবে, কিন্তু গাঁৱলীয়া শিক্ষিত মানুহ চহৰত গৈ থকাৰ কাৰণে গাঁৱলীয়াবিলাকেতো চহৰত আছে গৈ। আৰু চহৰত যিবিলাকতো শিক্ষিত মানুহবিলাক আছে গাঁৱৰ পৰাই কৈছে। গাঁৱৰ পৰাই আপোনালোকে যে দেখিছে, এয়া কোনো বাৰিষাৰ বতৰৰ বানপানীৰ দৃশ্য নহয়। এয়া বৃহস্পতিবাৰে পুৱাতে অহা এজাক ধাৰাসাৰ বৰষুণৰ পানীৰে কিদৰে গাঁৱৰ ঘৰ আৰু পদূলি চোতাল আদি বুৰাই পেলাইছে, সেয়া দৃশ্যহে মাথো। আৰু এয়া কোনো মহানগৰীৰ দৃশ্য নহয়, এয়া গাঁৱৰ দৃশ্য। চাওক, পুৱাতে অহা এজাক ধাৰাসাৰ বৰষুণে কিদৰে ঘৰ দুৱাৰ বুৰাই পেলাইছে। বুজিছনি গুৱাহাটীতহে এনেকুৱা পানী হোৱা শুনিছিলোঁ, এতিয়া গাঁৱতো হ'ল আকৌ। নহয়, গুৱাহাটীত এজাক পানী হ'লে মানে বাতৰিত দি থাকে না। নহয়, এতিয়া গাঁৱত হ'লেকে বাতৰিত নিদিয়ে আৰু। এয়া চাওক, লাহৰীঘাটৰ তিতাতলা গাঁৱত বৃহস্পতিবাৰে পুৱাতে অহা ধাৰাসাৰ বৰষুণত এয়া চাওক গাঁৱৰ ৰাইজৰ কি অৱস্থা। এইটো পাকঘৰ চাওক, পাকঘৰ গোটেই পানীৰ ভিতৰত সোমাই গ'লগৈ। এই নহয় ককাই, বৰষুণ জাক আজিতো আহি আপোনাৰ বহুত ক্ষতি কৰিলে। এতিয়া আমি আগত শুনিছিলোঁ বোলে গুৱাহাটী চহৰতে বানপানী, এতিয়া দেখিছোঁ গাঁৱতো অৱস্থা পাতি একেবাৰে কাহিনী অসুবিধাবিলাক বেয়া হৈছে। এতিয়া চহৰৰ বাতৰিবিলাকে এতিয়া আমাৰ গাঁৱলীয়া বাতৰিবিলাকতো কোনো নিদিয়ে। নহয়, এতিয়া এইটো যিটো পৰিৱেশ আপোনালোকৰ ঘৰত দেখিছোঁ, গোটেই চাৰিওফালে পানী, ঘৰৰ ভিতৰত পানী, কিন্তু ইয়াততো এইটো আপোনাৰ ঘৰৰ এই পৰিৱেশৰ বাতৰিটো কিন্তু নিউজত নোলাব। চহৰত কিন্তু গুৱাহাটীত যদি এইটো অৱস্থা হ'লে হয়, আপুনি মোবাইল খুলিবই নোৱাৰিলে হয়। এই গুৱাহাটীত কৃত্ৰিম বানপানী, গুৱাহাটীত কৃত্ৰিম বানপানী, কিন্তু গাঁৱতো যে এনেকুৱা কৃত্ৰিম বানপানী হয়, কিন্তু এইবিলাকতো নিউজত নোলায়। যিবিলাক নিউজ চেনেলবিলাক আছে এইবিলাক দেখা নাপায় ন? দেখা নাপায়, আমাৰ গাঁৱলীয়া চেনেলবোৰ দেখা নাপায়, চহৰবিলাক পায়। এতিয়া আপোনাৰতো বহুত ক্ষতি হ'ল, এইটো বেৰ চেৰ ভাঙি পৰিলে, অৱস্থা পাতি বেয়া নকবি। এইবিলাক বহুত দুখৰ কাহিনী। এইটোতো এতিয়া চৰকাৰে আমালৈ ভূক্ষেপে নিদিয়ে, খালি চহৰখনৰে চিন্তা কৰে। আমাৰ গাঁৱলীয়াবিলাক যে কি পৰিস্থিতি থাকোঁ, গাঁৱলীয়াবোৰো একো চিন্তাই নকৰে। গাঁৱৰ মানুহবিলাকৰ বিষয়ে আমি চিন্তাই নকৰে। চহৰবিলাকৰহে চিন্তা কৰে, আমাৰ গাঁওবিলাকৰ চিন্তা নকৰে। এই গাঁৱত শিক্ষিত মানুহ নাই বুলি ভাবে চাগে, সেইটো কাৰণে গাঁৱত শিক্ষিত মানুহো নাই, সেইটো বুলি ভাবিবলৈ নকয় চাগে। কিন্তু এতিয়াতো চহৰতকৈ গাঁৱতে শিক্ষিত বহুত হৈছে, কিন্তু মানে চৰকাৰে ভাবে চাগে যে গাঁৱত শিক্ষিত মানুহ নাই ন। গাঁৱলীয়া শিক্ষিত মানুহটো চহৰত যাই আছে, কিন্তু এতিয়া গাঁৱৰ এই অৱস্থা কোনো কাণ খাৰ নিদিয়ে, বক্ষেপ নকৰে না। আজি বৰষুণটো কেনেকুৱা লাগিছে ককাই? আজি বৰষুণ একদম বেয়া, সৰ্বনাশ, বৰ বেয়া বৰষুণ দিছে, একদম মানে বিৰাট অশান্তি হৈ আছে বৰষুণ। ধান চান শুকাব পাৰিলোঁ নাই? ধান শুকাব পৰা নাই, ধানৰ কথাটো নকবি, একে গা জ্বলাই গৈছে, কঠীয়াটো হৈ গৈছে। যে এজাক বৰষুণতে গাঁৱৰ গোটেই ঘৰ চৰ, এই আপোনাৰ ঘৰটো গোটেই বুৰি গৈছে হয়নে? কিন্তু এইটো গুৱাহাটী মহানগৰী হোৱাহেঁতেন একদম পূৰা ফাটাফাটি নিউজত দি থাকিলে হয়। এজাক বৰষুণতে গুৱাহাটী কৃত্ৰিম বানপানীয়ে মানে গুৱাহাটী মহানগৰী বুৰাই পেলাইছে। কি ভৰলুমুখ, কি খানাপাৰা, কি গণেশগুৰি, যোৰাবাট এইখিনিলৈকে হয়। বাঘেশ্বৰী মন্দিৰ এইখিনিতো থাকিবই নাই। কিন্তু এতিয়া এজাক বৰষুণতে গোটেই গাঁৱৰ মানুহৰ বানপানী হৈ গ'ল। কিন্তু ইয়াত মানে নিউজবিলাকে দেখা নাপায়, চৰকাৰে গুৰুত্ব নিদিয়ে। নিউজত দিলেহে চৰকাৰে দেখা পাব ন। ঐ বাইদেউ, এই বানপানী নে বৰষুণৰ পানী? বৰষুণৰ পানী। এতিয়া আপুনি এতিয়া এই বিষয়ে চৰকাৰক কিবা ক'ব নেকি? চৰকাৰক আমি কি ক'ম, চৰকাৰে আমাক এতিয়া এইবিলাক গুৰুত্বই নিদিয়ে। চৰকাৰে আমাৰ ফালে অকণমান চকু ফুৰাই চাব লাগে। এই গাঁৱলীয়া মানুহ পানীত বহি থাকিলে গাঁৱলীয়া মানুহ বোকা পানীত লেটি পেটি হৈ থাকে যেতিয়া ন, হয় নহয়? সেইটোৱে কথাটো। চাওক, এজাক বৰষুণত কি অৱস্থা হৈছে গাঁৱত। ইয়াক কিন্তু কোনো মহানগৰীৰ দৃশ্য নহয়, গুৱাহাটী মহানগৰীৰ দৃশ্য নহয়, এয়া গাঁৱৰ দৃশ্য। চাওক,
বানপানী নে হা